আজি গুৱাহাটীত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযান জৌনাৰেংগী পথৰ কহুৱা বন ৰিজৰ্টৰ পৰা আৰম্ভ এই অভিযান গুৱাহাটীৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ ঘৰলৈ যাব কংগ্ৰেছৰ প্ৰতিনিধিৰ দল লগতে পৰামৰ্শ গ্ৰহণ কৰিব বিভিন্ন দল সংগঠনৰ আগন্তুক সময়ত কংগ্ৰেছে কি কৰিব সেই সন্দৰ্ভত ৰাইজৰ পৰামৰ্শ ল'ব গুৱাহাটীৰ এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰিছে এয়া স্বাধীন প্ৰতিদিন গোষ্ঠীৰ উপস্থিত হৈছে আৰু জৌনাৰেংগী পথৰ এই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰা আগন্তুক নিৰ্বাচন সন্দৰ্ভত পৰামৰ্শ লৈছে তেওঁৰ সৈতে মতামত ব্যক্ত কৰিছে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি প্ৰদেশ কংগ্ৰেছৰ সেই সজাতি দলটোৱে আৰু এই কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে আজি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন আগশাৰীৰ মানুহৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰিব তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব মত গ্ৰহণ কৰিব যে কেনেকৈ আগন্তুক নিৰ্বাচনটোত তেওঁলোকে কি পৰিকল্পনা যুগুত কৰি আগবাঢ়িব পাৰিব